পিতা 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 মোক ক্ষমা কৰক পিতা মোৰ দুখতে আজি পৃথিৱী ধ্বংস হ'ব ধৰিছে পিতা মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক পিতা কুলাঙ্গাৰ পুত্ৰ পিতা তই মোৰ পুত্ৰ হৈ আজি কুকৰ্মত লিপ্ত হলি পিতা তই গভীৰ হাস্য জ্ঞান ইয়ালৈকে আনি পিতা তোৰ এই টুটুকীয়া গুণৰ বাবে মোৰ সৃষ্টি ধ্বংস হ'ব ধৰিছে পিতা তোৰ এই টুটুকীয়া গুণ মই চিৰদিনৰ কাৰণে মুক্ত কৰি পিতা তোৰ মোৰ সন্মুখৰ পৰা পিতা মই মোৰ দুখ শতবাৰ কৰিছো স্বীকাৰ ইয়ে কৰ্মৰ ফল পিতা অ পিতা ইয়ে কৰ্মৰ ফল কি কৰ্মৰ ফল তই মোক শাস্ত্ৰৰ জ্ঞান শিকাবলৈ আহিছ মোৰ চাৰিপুত্ৰই মোৰ কথা বলি সংসাৰিক হৈ মোৰ সৃষ্টিক মান বহাইছে আৰু তোক সংসাৰ কৰিবলৈ কোৱাত পৃথিৱীৰ নিজকে জ্ঞানী পুৰুষ বুলি ভাবি মোৰ বাক্য লংঘন কৰিলি তোক মই আজি ভুলাই দিলো তাই পিতা তোক মই ব্ৰহ্মত কৰিলো প্ৰদান এই মুহূৰ্তৰে সকলো হস্ত জ্ঞান নাইকিয়া হওক তাই পিতা দৈত্যৰ বংশ জন্ম লৈ বিবাহ কৰ্মত আবদ্ধ হৈ বংশ বৃদ্ধি কৰি ত্ৰিশোল কৰি বৈদ্য থাকিব আপুনি সৃষ্টিৰ অধিকাৰী পিতা অ পিতা আপুনি সৃষ্টিৰ অধিকাৰী মোক ক্ষমা কৰক পিতা মোক ক্ষমা কৰক ক্ষমা পিতা ক্ষমাই কুলাঙ্গাৰ পুত্ৰ মোৰ ব্ৰহ্মহত নহয় খণ্ডন আদৰি যা মোৰ সন্মুখৰ পৰা দাদাক গুৰুতৰ শাস্তি দিলা পিতা দাদাক গুৰুতৰ ক্ষমা কৰি দিলা আই মোৰ ব্ৰহ্মহত নহয় খণ্ডন কুলাঙ্গাৰ তোৰ হ মোৰ সন্মুখৰ পৰা আদৰি যা পিতা মোৰ হাজাৰ বছৰ তপস্যাৰ সাধনাৰ ফল তুমি নিমিষতে ধূলিসাৎ কৰি দিলা পিতা হে প্ৰভু নাৰায়ণ চাই যোৱা কিদৰে পিতৃ পুত্ৰকে ব্ৰহ্মহাপ কৰিলে প্ৰদান পিতা মুকুতাৰ উপায় দিয়ক পিতা মুকুতাৰ উপায় দিয়ক তেন্তে শুন পুত্ৰ পিতা সত্য যুগত নিমান নামেৰ এটা হৈ শতাধিক ৰমণী বিবাহ কৰাই মোৰ সৃষ্টি সুন্দৰ কৰি তুলিব তেতা যুগত ৰাক্ষসৰ কুলত জন্ম লৈ নিবিষণ নামে জনা হৈ বংশ বৃদ্ধি কৰিবি পিতা তাপৰত তই শকুনি ৰূপে জন্ম লৈ ধৰ্ম বিচাৰ নকৰি কুৰুক্ষেত্ৰৰ শেষত তই মুক্তি লাভ কৰিব পাৰিবি কলিত তই নাৰদ ৰূপে জন্ম লৈ হাজাৰ বছৰ তপস্যা কৰাৰ ফলত শাস্ত্ৰ জ্ঞান লাভ কৰিব পাৰিবি পিতা শুনি সন্তোষ পালো পিতা বিৰাট দুখত তুমি মোক গুৰুতৰ শাস্তি কৰিলা কিন্তু পিতা যাবলৈ
সন্ধ্যে তুমি আজি সন্ধ্যে তুমি চিৰদিন মানৱী অপুঞ্জ হৈ ৰবা তোমাৰ নামত কৰা পিছত নহ'ব মঞ্চ উচ্চাৰণ কি কৰিলি পুত্ৰ কিয় এনে ব্ৰহ্মহক কৰিলি প্ৰধান হাই হাই ময়ো আজি কৰ্মদুখত অন্ধকাৰত ডুব গলো কিয় ইজনে সিজনক ব্ৰহ্ম দিলা Ori Brahma! Ori Brahma! আপুনি ভূমিত কিয় পৰি আছে তোমাৰ বিনবাদ্য ভূমিত পতি আছে Brahma! বিপদৰ সময়ত দেখা পোৱাৰ বাবে মোৰ জীৱন সাৰ্থক প্ৰভু পিতৃয়ে মোক ব্ৰহ্ম কৰিলে প্ৰণাম তিনি যুগ ধৰি মই সাংসাৰিক জীৱন যাপনে কটাব লাগিব এই হেতু পুত্ৰই আজি মোক ব্ৰহ্মহক কৰিলে প্ৰধান চিৰদিন অপূজ্য হৈ ৰব লাগিব মানৱ সমাজত নাথাকিব মোৰ নামত পূজা পাতল যাগ যজ্ঞ ইখন ব্ৰহ্মশাপত পবিত্ৰ চলো পিতা পুত্ৰই কিয় এনে ব্ৰহ্মশাপত লিপ্ত হ'ল প্ৰভু এইবিলাক সকলো বিধিৰ লিখন নাৰদৰ ব্ৰহ্মশাপ মই খণ্ডন কৰিব পাৰিম কিন্তু প্ৰজাপতি আপোনাৰ ব্ৰহ্মশাপ থাকিব এই ধৰা ইয়াৰ কোনো উপায় নাই বিদায় প্ৰভু বিদায় প্ৰভু সকলোকে শাস্ত্ৰ হৰণ কৰি লৈ গৈছে প্ৰভু মহাপ্ৰলয় সময়ত সেইবিলাক লৈ সাগৰত ডুব পাই থাকিব আপুনি উদ্ধাৰণি ব্যৱস্থা কৰক প্ৰভু আপুনি উদ্ধাৰণি ব্যৱস্থা কৰক প্ৰভু অন্তৰৰ বহুবিধ ৰূপ ধৰা দুৰ্জনক বিলাখিলা বলে হৰি 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 তোমাৰ চৰণ মাৱে কি হৈছে প্ৰভু বুকুজখ
প্ৰচেষ্টা পথলে গ'ল অসুৰে সকলো বেদ শাস্ত্ৰ হৰণ কৰিলে মই বৰ মহাপাতকী আপোনাৰ আদেশ পালন কৰিব নোৱাৰিম ময়ো আজি অজ্ঞানীত পৰিণত হ'লো এইবিলাক সকলো ভাগ্যৰে লিখন আৰু ভাগ্যৰ লিখন কোনেও খন্দাব নোৱাৰে আজি পৃথিৱীৰ পৰা লক্ষ্মী মাৰ্গজ শাস্ত্ৰবিদ নাৰদ আদি কক্ষচ্যুত হ'ল গতিকে এনেবোৰ বিপদে আৱৰি ধৰিবই যেনে তেনে আমি বেদ শাস্ত্ৰ উদ্ধাৰ কৰিবই লাগিব উদ্ধাৰৰ উপায় পাইছো যেতিয়া কৰ্তব্য আগবঢ়াটো ভাল হ'ব প্ৰজাপতি আমি সত্যব্ৰত ৰজাৰ ওচৰলৈ যাবলৈ লাগিছিল পিতা পুত্ৰৰ তৰ্ক শুনিহে এইখিনি পালোহি কোৱা ঘটনা হৈ গ'ল তাৰ কাৰণে আৰু চিন্তা কৰিব নালাগে ভাগ্য লক্ষ্মী নাই কিন্তু সৰস্বতী আমাৰ হাতত আছে দুখ কাৰো নাই সকলো বিধিৰ লিখন প্ৰজাপতি আমি এতিয়া সত্যৱত ৰজাৰ ওচৰলৈ যাওঁ আপুনি যাওক কিবা উপায় কৰক ব'ল আৰু যাওক